Hello students. আজি আমি ডিসকাস কৰিম JEE মেইনছ আৰু JEE এডভান্সৰ এক্সামৰ ওপৰত। JEE মেইনছত প্যাটাৰ্ন কেনেকুৱা হয়, কেনেকুৱা কোৱেশ্চনছ আহে, কেনেকুৱা কি আহে তাৰ ওপৰত ডিসকাস কৰিম। এডভান্সৰ প্যাটাৰ্ন কেনেকুৱা হয়, কেনেকা এক্সামটো কন্ডাক্ট হয়, কোনে কন্ডাক্ট কৰে, কি কৰে, সেইখিনি আমি ডিসকাস কৰিম। আৰু কি বুকস ললে ভাল হয়, কেনেকে ষ্টাডি প্ল্যানটো কেনেকুৱা হলে বেছি ভাল হয়, সো সেইখিনি আমি ডিসকাস কৰিম। সো ভিডিওটো লাষ্টলৈ চাবা, ঠিক আছে? কাৰণ যিখিনি কথা কম সেইখিনি ময়ো এটা এক্সপেৰিয়েন্স আছিল এটা টাইমত, তো সেইখিনি তোমালোকৰ বহুত হেল্পফুল হ'ব, ঠিক আছে? সো মেইনছৰ কাৰণে মেইনছ মানে JEE মেইনছ দুটা টাইপত হয়। তোমাৰ যদি মেইনছ ক্লিয়াৰ হয়, মেইনছ ক্লিয়াৰ হলে তুমি NIT পাবা আৰু ইউনিভাৰ্সিটি বিলাক যে থাকে চেন্ট্ৰেল ইউনিভাৰ্সিটি, সো সেইবোৰ এক্সাম সেইবোৰৰ বিটেক ইঞ্জিনিয়াৰিং সিলেকশন অকল মেইনছৰ থ্ৰু দিয়ে হয়, ঠিক আছে? তোমাৰ যদি মেইনছ ক্লিয়াৰ হয় তেতিয়া তুমি এডভান্স দিব পাৰিবা। JEE এডভান্স কিহৰ কাৰণে হয় সবেই জানা, IIT কাৰণে হয়, ঠিক আছে? সো JEE মেইনছত কি থাকে? 30 কোৱেশ্চনছ থাকে গোটে ইচ সাবজেক্টত 30টা কোৱেশ্চন থাকে, ঠিক আছে? ফিজিক্সত 30টা, কেমিষ্ট্ৰিত 30টা, ম্যাথছত 30টা, ঠিক আছে বেটা? সো ফিজিক্স, ম্যাথছ, কেমিষ্ট্ৰিত এই তিনটাতে তোমাৰ 25 MCQ থাকে। MCQ মানে মাল্টিপল চয়েস কোৱেশ্চন। মাল্টিপল চয়েস কোৱেশ্চন মানে চাৰিটা অপচন থাকে, তাৰে এটা কাৰেক্ট হ'ব। সো তুমি যদি কাৰেক্ট আনসাৰ কৰিব পাৰিছা +4 পাবা, যদি ৰং কৰিছা হেতুত -1 পাবা, আৰু যদি তুমি অ্যাটেম্প্ট কৰা নাই হেতুৰ কাৰণে 0 মার্কস পাবা। আনএটেম্পটেড। সো আৰু বাকি নহয় 20 MCQ থাকে, আৰু তোমাৰ বাকি 10টা কোৱেশ্চন নিউমেৰিকেল ভ্যালু থাকে। নিউমেৰিকেল ভ্যালু মানে নিউমেৰিকেল বেসড থাকে। নিউমেৰিকেল বেস মানে তোমাৰ এনসাৰটো তোমাৰ তাতে MCQ বেসত নাপাবা, তোমাক নিজে সলভ কৰিব লাগিব কোৱেশ্চনটোৰ পৰা যিমান এনসাৰ হয় তুমি ভ্যালু পুট কৰিব লাগে, কিবোৰ্ডত থাকিব, তাতে নাম্বাৰ কেইটা থাকিব, ভ্যালু পুট কৰিব লাগে তাতে। আৰু তেতিয়া 10টা নিউমেৰিকেল বেসৰ তুমি 5টা কোৱেশ্চন সলভ কৰিব লাগে, ঠিক আছে? সো টোটাল কিমানটা হল 25 ইচ সাবজেক্ট পৰিলে, 20 ইচ সাবজেক্ট মানে গোটেই কিটা সাবজেক্টৰ পৰা 30টা আহে, 25টা কৰিব লাগে, ঠিক আছে? সো এইখিনি হৈ গল আমাৰ মেইনছৰ কাৰণে। সো এডভান্সৰ কাৰণে দুখন পেপাৰ আহে তোমাৰ। এডভান্সত টোটাল মার্কস থাকে 360, ইচ সাবজেক্টত 120 মার্কস কে থাকে। ফিজিক্সত 120, কেমিষ্ট্ৰিত 120, ম্যাথছত 120। সো তুমি তাতে থাকে দুখন পেপাৰ 1 বুলি থাকে এখন, পেপাৰ 2 বুলি থাকে। সো এই দুটা মিলি পেলাই তোমাৰ কাট অফ ডিটাৰমাইন কৰা হয়। সো পেপাৰ 1ত তোমাৰ থাকে, পেপাৰ 1ত কিমান থাকে 3 আৱাৰ্স থাকে, সলভ কৰিব লাগে 3 আৱাৰ্স থাকে। তুমি ভাবিব পাৰা যে পেপাৰ 1ত স্যাৰ ফিজিক্স আহে নেকি, অকল কেমিষ্ট্ৰি নাই, গোটেই দুইখন পেপাৰতে গোটেই কিটা কোৱেশ্চন, তিনটা সাবজেক্টৰ কোৱেশ্চন মিক্স থাকে, ঠিক আছে? সো টোটাল মার্কস 360 থাকে। আৰু ইয়াৰে সিলেকশন তোমাৰ যদি 30% মার্কস, 35% মার্কস থাকে, তুমি IIT পাবা। IIT পাবৰ কাৰণে তোমাক 95 মার্কস নালাগে, ঠিক আছে? 35% মার্কসতে তুমি IIT পাই যাবা, ঠিক আছে? এটা খুদিব পৰা যে স্যার যে ব্রাদার বুলি কোৱা, স্যার বুলি কোৱা, তোমাৰ ইচ্ছা, ভাইয়া বুলি কোৱা। সো স্টাডি মানে বুকস কি লব পাৰা। বুকস লোৱাৰ আগতে তুমি কি বুকস লবা তাৰে আগতে মই তোমাক কৈ দিও যে বুকসৰ আগতে তুমি NCERT ক্লিয়াৰ কৰাৰ আগতে, NCERT মেইন, NCERT স্পেশালি কেমিষ্ট্ৰিৰ কাৰণে, ম্যাথছ আৰু ফিজিক্সৰ কাৰণেও ইম্পৰ্টেন্ট, কিন্তু NCERT তুমি যদি কেমিষ্ট্ৰি অকল NCERT গোটেইখিনি যদি বুজি পোৱা, গোটেই লাইন বাই লাইন পঢ়ি পেলাই তোমাৰ একো বুকে নালাগে আৰু NCERT সাফিচিয়েন্ট হৈ যায়। সো NCERT কেমিষ্ট্ৰি পঢ়িবাই, মাষ্ট ৰিডিং মাৰিবাই, হেতু ডেইলি আধা ঘন্টা হলেও ৰিডিং মাৰিবা, এটা চেপ্টাৰ লবা আধা ঘন্টা মই ৰিডিংয়ে কৰিম, ঠিক আছে?
So NCERT must আৰু examples মই জানো তোমালোকে বহুতে স্কিপ কৰা examples NCERT examples কেতিয়াও স্কিপ নকৰিবা কেতিয়াবা ডাইৰেক্ট তাৰ পৰা উঠাই দিয়ে মেথছতো স্পেশালি কৈছো মেথছতো NCERT পৰাই ডাইৰেক্ট উঠাই দিয়ে কেতিয়াবা সো চোৱা NCERT মেথছৰ মই মেথছৰ কথা কৈছো মেথছৰ এক্সাম্পল কেইটা বহুত বেছি ইম্পৰ্টেন্ট টাফ কোৱেশ্চন যে বুলি NCERT মেথছত অকল এক্সাম্পলতে আছে ঠিক আছে সো বুজিলা এইখিনি এডভান্স কি হয় মেইনস কি হয় সেইখিনি ক্লিয়াৰ হল সো এটা বুকছত আহো আমি বুকস কি ল'ব পাৰা সো কেমিষ্ট্ৰিৰ কাৰণে ফিজিক্সৰ কাৰণে মেথছৰ কাৰণে তিনটা সাবজেক্ট আছে ঠিক আছে সো মই কেমিষ্ট্ৰি সো মই আগতেও কৈছো যে তোমালোকৰ এইখিনি টাইমত ক্লাস 11 12 ৰ পিছত যিমান ফিজিক্স কেমিষ্ট্ৰি মেথছৰ এক্সাম নহওক কিয় কেমিষ্ট্ৰি সবতকে ইজি পাবা স্কুটি সবতকে ইজি কেমিষ্ট্ৰিয়ে পাবা কেমিষ্ট্ৰি তোমাক সিলেকশন দি দিব পাৰে বাকি ফিজিক্স আৰু মেথছে তোমাৰ ৰেংক ডিটাৰমাইন কৰে ঠিক আছে সো কেমিষ্ট্ৰিৰ কাৰণে NCERT মাস্ট লাগিবই প্লাস তুমি কি বুক লোৱা হেতু তোমাৰ ওপৰত কথা আৰিহান্ত ল'ব পাৰা আৰিহান্ত আছে GRB বুক কিখন ল'ব পাৰা এইখনো ভাল হয় কনসেপ্ট খিনি বেছি ভালকে আছে তাতে তো তোমাৰ কথা তুমি যোনখন লোৱা কিন্তু এনেকে তুমি মেটেৰিয়েলছৰ পিছত দৌৰি নাথাকিবা যিকোনো এখন লৈ লোৱা আৰু পঢ়া ষ্টাৰ্ট দি দিয়া ঠিক আছে তো ফিজিক্সৰ কাৰণে HC বৰ্মা মাস্ট লাগিবই বহুতে HC বৰ্মা কলে ভয় খাই যায় HC বৰ্মা কোৱাৰ পিছত ভয় খাব নালাগে এনে মানে এইটো এটা হাইপ বনি থৈ দিছে তোমাৰ যদি কনসেপ্ট ক্লিয়াৰ কৰিব মন আছে HC বৰ্মা পঢ়িবই লাগিব HC বৰ্মা পঢ়া আৰিহান্তু আছে আৰু কি আছে মইতো DC পাণ্ডে প্ৰিফাৰ কৰিম যদি তুমি এডভান্সৰ কাৰণে কৰিব বিচাৰিছা মেইনছ আৰু এডভান্সৰ কাৰণে HC বৰ্মাখন লোৱা যদি তুমি মেইনছৰ কাৰণে ফোকাস কৰিব খুজিছা DC পাণ্ডেখন লোৱা আৰিহান্তখনো লোৱা কিন্তু তুমি এই তিনখনৰ ভিতৰত দুখন বুক মাস্ট লবাই সো মেথছৰ কাৰণে চেংগেজ এখন মই প্ৰিফাৰ কৰো এখন মই পাৰ্সোনালি প্ৰিফাৰ কৰো চেংগেজ ল'ব পাৰা আৰিহান্ত ল'ব পাৰা সো চেংগেজৰ বস্তুবোৰ তোমালোকে চেংগেজ যেতিয়া বুকখন খুলিবা তোমালোকৰ এনেকুৱা লাগিব পাৰে অলপ টাফ আছে কোৱেশ্চনছবোৰ কিন্তু সেই টাফনেছটোৱে তোমাৰ পিছলৈ বহুত হেল্প কৰিব তুমি যদি চেংগেজখন লৈ পেলা ট্ৰাই কৰি থাকা সদায় একে কোৱেশ্চন যদি দেখা পাই থাকিবা ব্ৰেইনে এডজাস্ট কৰি লয় তেতিয়া পিছত ঠিক আছে বেটা সো বুকছৰ ওপৰত এইখিনি আছিল ঠিক আছে সো এতিয়া চোৱা কিছুমান অফেন হৈ যাব পাৰে সো মই কৈছো যে তোমালোকে যে ক্লাস 11 ত আছা এতিয়া যদি আসামিজ মিডিয়ামতে আছা থাকা একো প্ৰবলেম নাই কিন্তু যোনখিনি তোমাৰ এইখিনি বস্তু তুমি যিমানখিনি মেটেৰিয়েল আছে তুমি আসামিজ মিডিয়ামত ইমান মেটেৰিয়েল নাপাবা মই নিজে নাজানো কি কি মেটেৰিয়েল আছে সো মইতো অসমীয়াতে পঢ়াই আছো ন তোমালোকৰ সিলেকশনটো মোক মেটাৰ কৰে সো তুমি ইয়াৰে NCERT কি বুলি কও JEE মেইনছ আৰু এডভান্সৰ কাৰণে অসমীয়াত মেটেৰিয়েল বহুত কম আছে কিন্তু আৰু এক্সাম বাৰু অসমীয়াত এছএমএছ প্যাটাৰ্নত আহিব পাৰে কিন্তু মই কৈছো যে তোমালোকে ইংলিছতে ট্ৰাই কৰা বস্তুবোৰ ইংলিছত বেছি বহুত ওয়াইড ৰেঞ্জ পাবা তুমি বহুত ৰেঞ্জ পাবা এইটো ঠিক আছে বেটা প্ৰবলেম হয় নহয় বুলি নকম মই প্ৰবলেম হয় কিন্তু পিছত এডজাস্ট হৈ যায় ব্ৰেইনে এডজাস্ট কৰি লয় সো সেইখিনিৰ পৰা যদি পলাই যোৱা এইখিনি বাদ দিব পাৰিবা মেইনছ আৰু এডভান্স বাদ দিব পাৰিবা নোৱাৰা ন সো এছামিজ মিডিয়ামৰ ষ্টুডেন্ট অসমৰ পৰা সিলেকশন কিয় নহয় মেক্সিমাম এই মিডিয়াম চেঞ্জৰ কাৰণে আমাৰ অসমখন আমি যত আছো তাৰ কাৰণে JEE মেইনছত বহুত পিছ পৰি আছো আমি বেলেগ ষ্টেটৰ নিচিনা হ'ব লাগিব এতিয়া সেইকাৰণে মোৰ ইটো ষ্টেপ যে লৈছো অসমীয়াত পঢ়োৱা সেইটোৱে বহুত ডাঙৰ ষ্টেপ বুলি নকওঁ সেইটোৱে মোৰ মোটিভ সেইটোৱে যে তোমালোকক সিলেকশন দিয়া ঠিক আছে বেটা সো স্টাডি প্ল্যান আমি এতিয়া ডিসকাস কৰিম স্টাডি প্ল্যান
study plan যদি তুমি ক্লাস 11 12 পঢ়া for class 11 and 12 তুমি তো বোর্ডৰ কাৰণে পঢ়িব লাগিব না তুমি তো বোৰ্ডৰ কাৰণে পঢ়িব লাগিব স্কুলৰ কামো থাকে কলেজ স্কুল বিলে কৈছো ক্লাস 11 12 স্কুলত কামো থাকে কাম মানে কি হোমৱৰ্ক থাকে পঢ়িব থাকে কালচাৰেল ফেষ্টিভেল থাকে ফ্ৰেছাৰ্ছ থাকে ফেয়াৰৱেল থাকে টিচাৰ্ছ ডে থাকে সৰস্বতী পূজা থাকে ঠিক আছে সো ক্লাস 11 12 কাৰণে তুমি বাচ্চা গিটাৰ কাৰণে so 1 hour each subject 1 দিবা PCM ৰ কাৰণে নিজে এইখিনি নিজৰ সেলফ ষ্টাডি এই 3 ঘন্টা দিলা 3 ঘন্টা দিলু হৈ গল নহয় 3 আৰু 30 মিনিটস মই বেছি দিয়া নাই টাইমটো 30 মিনিটস ৰিভিজন কৰা কুইক ৰিভিজন 30 মিনিটস কুইক ৰিভিজন মানে কি তুমি যিখিনি পঢ়িলা ইয়াতে যিখিনি পঢ়িলা সেইখিনি কুইক ৰিভিজন এটা কৰিবা যিবোৰ ফৰ্মুলা আছে এবাৰ চাই যাবা যদি তুমি চোৱা তুমি যদি ৰিভিজনটো ভালকে কৰা ৰিভিজনটো এনেকে চাই পৰি গৈছা সো এটা বহুত ইম্পৰ্টেন্ট তুমি প্ৰথম দিনা তোমাক 15 মিনিট লাগিব পাৰে আজি কি পঢ়িলো এই 3 ঘন্টাৰ পঢ়াখিনি তোমাৰ 1 ঘন্টাও লাগি যাব পাৰে ৰিভিজন কৰোতে কিন্তু পিছদিনা তোমাৰ টাইমটো কমি আহিব 1 ঘন্টাৰ পৰা 45 মিনিট হ'ব তাৰপিছত 30 মিনিট হ'ব 10 মিনিট তাৰ পিছত কেইদিনমান পিছত তুমি চাবা এনেকে উল্টাই যায় আছে বেছিকটা 20-30 সেকেন্ডত সেইখিনি কাম হৈ যাব কিন্তু তুমি সদায় কৰিব লাগিব ঠিক আছে আৰু ড্ৰপাৰ্ছৰ কাৰণে যোনবিটা ড্ৰপাৰ আছে তোমালোকে ড্ৰপাৰ্ছৰ কাৰণে 2 hours each subject 2 ঠিক আছে কাৰণ তোমালোকৰ বহুত টাইম আছে যদি তুমি কোচিং কৰা নাই তুমি সেলফ ষ্টাডি কৰিম বুলি ভাবিছা সো সেলফ ষ্টাডি তুমি ভিডিও চাবা ইউটিউবত চোৱা ফিজিক্স वाला সাবস্ক্ৰিপচন লৈছা চাগে ইউটিউবত চোৱা হেৰিত চোৱা কিন্তু 2 hours each subject must এইটা সেলফ ষ্টাডি হয় হা তুমি বাকিখিনি এক্সট্ৰাকে ভিডিও চাই পেলাই পঢ়িছা সেইখিনি বেলেগ ঠিক 2 hours কে পঢ়িবা 2 hours কে পঢ়াৰ পিছত ৰিভিজন কৰিবা ফৰ্মুলা শীট বনাবা ৰিভিজন কিমান 1 hour কৰিবা তাৰ পিছত এইখিনি হোৱাৰ পিছত এইখিনি ডেইলি কাম কিন্তু এদিনে যদি এদিন গ্যাপ দিলা মামাৰ বিয়া আছে নপঢ়ো আজি নহব তেনে সো এইখিনি পঢ়াৰ পিছত তুমি যোনদিনা ভাবিবা যে মই আজি কনসিস্টেন্ট আজিৰ পৰা দেখোন কনসিস্টেন্ট হৈ গলো এসপ্তাহ পঢ়ি আছা দেখোন মই দেখোন কনসিস্টেন্সি মেইনটেইন কৰিব পাৰিছো দেখোন ঠিক আছে সো কনসিস্টেন্সি মেইনটেইন কৰাৰ পিছত তুমি পঢ়িবা এভৰি 1 উইকৰ ভিতৰত সো মনডে টু স্যাটাৰডে পঢ়িলা সানডে তুমি প্ৰিপেয়াৰ হোৱা যে মোৰ আজি এক্সাম আছে বুলি হেনেকে লবা মানে সানডে মোৰ এক্সাম এটা দিমে মই সো 1 উইকৰ কাৰণে এক্সাম এটা মক টেষ্ট এটা দিবা হোল মক টেষ্ট নহয় ড্ৰপাৰ কিটাইটো মক টেষ্টটো গুটেখিনি দিব লাগে সেই কাৰণে তোমালোকে কি কৰিবা তোমালোকে এইখিনি কৰাৰ পিছত তোমালোকে 1 hour এটা এক্সট্ৰাকে লবা যিখিনি সাবজেক্ট পঢ়িছা 1 ঘন্টাৰ কাৰণে এটা টেষ্ট লবা তিনটা সাবজেক্টৰ ভিতৰত 1 ঘন্টাৰ ভিতৰত এটা টেষ্ট লবা ঠিক আছে আৰু অনলাইন লবা অনলাইন কি ৰিসোৰ্স আছে মই কৈ আছো তোমালোক সো 1 উইক তুমি 1 উইকৰ পিছত মক টেষ্ট এটা দিলা তাৰপিছত তোমাৰ কি ভুল হৈছে কি কাৰেক্ট হৈছে তোমালোকে নিজে গম পাবা যে এইখিনি প্ৰবলেম আছে মোৰ এইটো কোৱেশ্চন কিয় ৰং কৰিলো মই ঠিক আছে সো সেইখিনি আকৌ ফোকাস কৰিবা সো এতিয়া ওয়েবসাইট কেটা মই কৈছো সো ফ্ৰী ওয়েবসাইট হয় এইটা পইচা খৰচ কৰিব খুদিলো কৰিব পৰা ভিতৰত কিন্তু নালাগে কৰিব এনটিএ অভ্যাস বুলি আছে এটা অভ্যাস বুলি এটা আছে হেতু তোমাৰ ইন্টাৰফেসটো জেডব্লিউ মেইনছৰ লগত একদম এক্সাক্ট ঠিক আছে সো এমবাইব আছে এটা সো এই দুটাৰ ভিতৰত তুমি কোনটো চুজ কৰিবা সো এনটিএ অভ্যাসটো মই কৈছো এনটিএ অভ্যাস এপটো তুমি যদি ফুল মক টেষ্ট দিব খুদিছা গুটে কিটা সাবজেক্টৰ কাৰণে সাবজেক্ট গুটে তোমাৰ সিলেবাস খতম তেতিয়া তুমি ফুল মক টেষ্ট দিব পাৰা কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনে থাকে এনটিএ অভ্যাসত তো এমবাইবৰ কাৰণে এমবাইবটো এটো বহুত ভাল এপ বহুত ভাল ওয়েবসাইট হয় তোমালোকে ল্যাপটপত খুলি লবা এমবাইবটো তো হেনেকে এক্সাম দিবা একদম বহুত বঢ়িয়া বুলি কৈছো ন মই সো এটো তুমি চেপ্টাৰ ওয়াইজ তুমি 3 দিনৰ এটা চেপ্টাৰ কমপ্লিট কৰিলা এই তিনটা সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি মেথছত তো ধৰা হল মেথছত তুমি কৰিলা
কমপ্লেক্স নাম্বাৰ, কেমিষ্ট্ৰিত কৰিলা কেমিকেল বন্ডিং, আৰু ফিজিক্সত কৰিলা কি কৰিলা, ফিজিক্সত মোচন ইন ষ্ট্ৰেট লাইন কৰি দিলা। সো সেইখিনি কৰাৰ পিছত তোমালোকে সেইখিনি তুমি নিজে মডিফাই কৰিব পাৰা, যে সাবজেক্ট কেইটা কাস্টম কৰি পেলাই তোমালোকে এক্সাম দিব পাৰা তাতে, যে এই তিনটা সাবজেক্ট চইচ কৰিলো, আৰু যোনটো এক্সাম প্যাটাৰ্ন তোমালোকে ইজি নাৰাখিবা, মিডিয়াম ৰাখিবা, আৰু টাইমটো 1 ঘন্টা ৰাখিবা। তো চেপ্টাৰ ওয়াইজৰ কাৰণে এইটো এমবাইব কলো, মই এনটি অভ্যাস কলো, ঠিক আছে। চেপ্টাৰ ওয়াইজৰ কাৰণে এইটো ভাল হয়, ঠিক আছে। সো এইখিনি যদি কৰা তোমালোকে, এইখিনি আৰু এইখিনি যদি মিলাই পেলাই কৰা, JEE মেইনছ ওলোৱাৰ কথাই নাই। মই ক্লাছ 11-12 ষ্টুডেন্টছ কেইটাক কৈছো, এইখিনি চোৱা, তোৰ ড্ৰপাৰ ষ্টুডেন্ট কেইটাই কিমান আৱাৰকে কৰিছে, তোমালোকৰ কম্পিটিশন কাৰ লগত আছে তুমি চাই ল'বা এবাৰ, ঠিক আছে। সো 1 আৱাৰ কৈছে, ছাৰে বহুত কৈছে 4 ঘন্টা 3.5 ঘন্টা এনেকে পঢ়িব লাগিব, নোৱাৰো। এইকেইটা কম্পিটিশন চাবা, ড্ৰপাৰ ষ্টুডেন্টছ আৰ মোষ্ট সিৰিয়াস ষ্টুডেন্টছ, ঠিক আছে, ঠিক আছে। আৰু তুমি 300ৰ ভিতৰত 300 মাৰ্কছ আহে মেইনছত, মই এডভান্সৰ কথা কোৱাই নাই, 300 মাৰ্কছ আহে মেইনছত। তুমি যদি ইয়াৰে 100ৰ ভিতৰত 100ৰ পৰা 120 পোৱা, তোমালোকৰ সিলেকশন হৈ যাব। 100ৰ পৰা 120, মানে 120 তুমি মিনিমাম টাৰ্গেট ধৰি থৈ দিয়া, 120 টাৰ্গেট বুলি ধৰি থৈ দিয়া, 120 কাট অফ যাব বুলি ধৰি থৈ দিয়া, তোমালোকে NIT চিলচৰ পাবা। তেতিয়া যদি তোমাক ভাল কলেজ এখন লাগে 140 to 160 লাগিব, NIT ট্ৰিচি লাগে 200ৰ এপ্ৰক্স লাগিব মাৰ্কস, ঠিক আছে বেটা। তোমালোকে এইখিনি ভালকে চাবা। সো মই লাষ্টত এটা কথাই কম, 3 hours every day is greater than 12 hours one day and 4-day rest. এইটো কিয় ক'লো মই, তুমি যে 3 ঘন্টাকে ডেইলি পঢ়ি আছা, একো এক্সকিউজ নাই, 3 ঘন্টা মই ডেইলি পঢ়িমে, মোৰ একো এক্সকিউজে নাই। যদি তুমি 12 ঘন্টা তুমি ৰিল চাইছা, এটা মটিভেশন সন্দীপ মহেশ্বৰী আহি গ'ল ৰিলছত, সন্দীপ মহেশ্বৰী ছাৰে কি কৈ আছে, মটিভেট হৈ গলা, লেপটপত বহিলা, পঢ়িলা, 12 ঘন্টা পঢ়ি দিলো, তাৰ পিছদিনা আকৌ মন নোযোৱা হ'ব, ঠিক আছে। তো এইটো কাম নকৰিবা। প্ৰথম দিনা যদি মটিভেশন আহিছে 12 ঘন্টা নপঢ়িবা, এটলিষ্ট 2 ঘন্টা 1 ঘন্টা এনেকে টাইমটো বঢ়াই থাকা, ঠিক আছে। সো এইখিনি আছিলে JEE মেইনছ আৰু এডভান্সৰ কাৰণে। মই এডভান্সৰ কোৱেশ্চন মোৰ লেকচাৰত এইখিনি অকমান এডভাৰটাইজমেন্ট হা। সো মই এতিয়া JEE মেইনছক মই টাৰ্গেট কৰিছো যে তোমালোকৰ সিলেকশন হওক, মই সেইকাৰণে ভিডিঅ' বনাই আছো। কি বুলি কওঁ, JEE মেইনছ মেথছৰ কাৰণে মই ভিডিঅ' বনাই আছো। সো মেথছৰ কাৰণে মই আহিলো। সো মই মেথছৰ কাৰণে ক'ব পাৰো যে মেথছ যদি তুমি মোৰ ফালৰ পৰা চাই পেলাই যদি সলিউশন কৰিব যোৱা, এটলিষ্ট আইডিয়া এটা পাবা। মই যে নকম যে মোৰ লেকচাৰ চাবা মই গোটেইখিনি সিলেকশন কৰি দিম, মোৰ লেকচাৰ চালে হ'ব, নহয় তেনেকুৱা। মেইন মই যদি তোমাক 30 মিনিট পঢ়াও, তুমি 1 ঘন্টা পঢ়িব লাগিব সেই 30 মিনিটৰ কাৰণে, ঠিক আছে এটা। সো মই এডভান্সৰ কাৰণে পঢ়াই আছো অলপকে, কিন্তু এতিয়া পঢ়োৱা নাই কাৰণ মোৰ গ্ৰোথটো লাহে ওপৰত যাই আছে, ইমান পিটিককে পিক মাৰা নাই এতিয়ালৈ। সো সেইকাৰণে মই কি বুলি কওঁ 30-40 মিনিটছৰ মই ভিডিঅ' বনাই আছো। সো এডভান্সৰ ভিডিঅ' কেতিয়া আহিব, যেতিয়া মই গম পাওঁ যে ষ্টুডেন্টছে চাই আছে, কিবা কৰি আছে। কিন্তু মই এডভান্সৰ ভিডিঅ' মই বনাইছো, এডভান্সৰ মেইনছৰ কোৱেশ্চনৰ মাজত মই এডভান্সৰ কোৱেশ্চন সোমাই দিওঁ, কিন্তু তোমালোকে গমেই নোপোৱা, ঠিক আছে বেটা। মই যদি কওঁ এইটো এডভান্সৰ কোৱেশ্চন বুলি, তোমালোকে ট্ৰাই নকৰা নহয় নহলে। সো বেটা ভালকে পঢ়া, মেইনছৰ কাৰণে ক্লিয়াৰ কৰা, মেইনছটো সিলেকশন লোৱা। মোৰ সেইটোৱে আশা থাকিল, তোমালোকে সিলেকশন ল'বা আৰু আহি পেলাই মোক কবা যে স্যাৰ মই সিলেক্ট হৈ গ'ল, আপুনি এনেই কৰিছিলে মোৰ সিলেকশন নহয় বুলি। তো থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। তো ভালকে পঢ়া, গুড নাইট, টেক কেয়াৰ, সুইট ড্ৰিমছ।